এতিয়া মই উপস্থিত হ'লোঁ সেই জৰাখণ্ড পাহাৰত এনেকৈ ওপৰলৈকে আপোনালোকে দেখিছে একদম চিৰি দি কৈ ওপৰত উঠিমগৈ আৰু তাৰপিছত আপোনালোককো দেখাই যাম জৰাখণ্ড পাহাৰৰ গোটেইখিনি আহিলা। মই ভাগৰি গ'লোগৈ একদম মানে পুৰা ওপৰলৈ উঠি আহিব লগা হৈছে একদম ভাগৰি গৈছোগৈ। সেই তলৰ পৰা ইয়ালৈকে উঠি আহিছোঁ মই একদম ভাগৰি গৈছোঁ। দেখিছে আপোনালোকে দাদাজনে ধুনীয়াকৈ একদম চিৰিবোৰ চফা কৰি ৰাখিছে জৰাখণ্ডৰ পাহাৰলৈ উঠি আহিবলৈ। পালোহি আমি জৰাখণ্ডৰ ওপৰৰ ভাগ। ভাগৰি গৈছোঁ অলৰেডি। শ্বেয়াৰ কৰি দিব আপোনালোকে যাতে আপোনালোকৰ এটা লাইক। আপোনালোকে দেখিছে এইবোৰ জৰাখণ্ড পাহাৰৰ পাথৰ গোটেইবোৰ মানে এটা এটা চিহ্ন পাবই আপুনি। এইবোৰ বনোৱা আগত বনোৱা আছিলে ৰজা মহাৰজাসকলৰ দিনত। আপোনালোকক সেই ভিডিঅ'ত দেখুওৱা দাদাজনে কৈছে মানে আপুনি চিহ্ন নোপোৱাকৈ নাথাকিবই মানে। আপোনালোকে দেখিছে জৰাখণ্ডৰ মন্দিৰ ৰজা মহাৰজাসকলৰ দিনত ইয়াত শিৱ পূজা কৰা হৈছিলে বুলি সি দাদাজন আপোনালোকে চবতে দেখিব। মই আপোনালোক জুম কৰি আৰু এয়াই হৈছে পুৰণি কালৰ সেই ৰজা মহাৰজাসকলৰ দিনত স্থাপিত কৰা শিৱলিংগৰ আজি বিনষ্ট। আপুনি দেখিবলৈ পাব সকলোতে প্ৰতিমূৰ্তিৰে দেৱ দেৱীসকলৰ পৰিপূৰ্ণ প্ৰতিমূৰ্তি। আৰু ইয়াতে আপুনি দেখিবলৈ পাব প্ৰতিটো পাথৰতে প্ৰতিটো এটা এটাকৈ দেৱ দেৱীসকলৰ প্ৰতিমূৰ্তি য'ত নেকি শিলত বনোৱা। জোৰা লগাই মানে এটা মন্দিৰ নিৰ্মাণ কৰিছিলে ৰজা মহাৰজাসকলৰ দিনতে। মানে প্ৰাকৃতিক দুৰ্যোগৰ ফলত এনেকুৱা অৱস্থা হৈছে। প্লিজ আপোনালোকে লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো যাতে মই আগবাঢ়ি যাব পাৰোঁ। আপোনালোকৰ এটা লাইক আৰু ছাবস্ক্ৰাইব শ্বেয়াৰ মাজত যাতে এটা সাহস পাওঁ আগুৱাই যাবলৈ। আপোনালোকৰ ওচৰত এইটোৱে সঁহাৰি বিচাৰিলোঁ মই। ইয়াতে মন্দিৰভাগ স্থাপন কৰিছে এতিয়া শিৱ মূৰ্তি ইয়াতে দেখিবলৈ পাইছে আপোনালোকে। শিৱলিংগ ইয়াতে স্থাপিত কৰা হৈ আছে। এইবোৰ এতিয়া দিনত বনোৱা নহয়, আগত ৰজা মহাৰজাসকলৰ দিনত বনোৱা হয়। এই দাদাজনৰ পৰা এতিয়া এই জৰাখণ্ড পাহাৰটোৰ বিষয়ে অলপ আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। দাদা ইয়াৰ জৰাখণ্ড পাহাৰ মানে নামটো কি কাৰণে হ'লে মানে? জৰাখণ্ড পাহাৰ হ'ল জৰাখণ্ড বুলি এজন ৰজা আছিলে। হয়। তাৰপিছত ইয়াত ইহঁতে ৰাজত্ব কৰিছিলে। হয়। ইয়াত শিৱ বাবাক ইয়াত পূজা পাতিছিলে। হয়। পূজা পতাৰ কাৰণে আৰু যিমান দেৱতাসকল ইয়াত বাস কৰিছিলে। হয়। এই ভীম অৰ্জুন সিহঁতে ৰজা আছিলে আৰু ইয়াত। তেতিয়া দিনৰে মানে পাঁচ পাণ্ডৱৰ দিনৰ কাহিনী। এই তেতিয়াই থকা ইয়াত থাকিগে আৰু এই মন্দিৰ স্থাপন কৰি শিৱক পূজা পাতল কৰিছিল। তেতিয়াৰ পাছৰ পৰা আৰু ডাঙৰ ভূমিকম্পত খহি পৰি গ'ল। তেতিয়াৰ পৰা আৰু মন্দিৰটো ভাঙি পৰি আছে নহয়। এতিয়ালৈকে মানে বনোৱা হোৱা নাই। আগৰ দৰে আছে আৰু মানে পাথৰবোৰতো এই তেতিয়া দিনতেতো এনেকৈ কাটা আছে ন? তেতিয়া দিনৰ পৰাইতো আছে। পাঁচ পাণ্ডৱৰ দিনৰ এইটো হয়। শিলবিলাক। আপুনিতো ইয়াৰে হয় ন? হয়। হয়। দাদাজনে আপোনালোকক ভালকৈ মোতকৈ বেছি ভালকৈ বুজাই দিলে জৰাখণ্ড পাহাৰৰ বিষয়ে। দেও পাহাৰো বুলি কৈছে তেখেতে নাম। মানে পাহাৰটোৰ নাম দেউকা কাৰণে দেও পাহাৰ বুলি কৈছে। আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰি দিব।
প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, যাতে এটা ছাবস্ক্ৰাইব আপোনালোক পাম, মানে অলপ ভাল আৰু ভিডিঅ' বনাবলৈ অলপ সাহস এটা গোটাব পাৰিম যে আপোনালোকে চাইছে বা ছাপোৰ্ট কৰিছে, আগবাঢ়ি যাবলৈ আপোনালোকে ছাপোৰ্ট দিছে। থেংক ইউ বাই।